হয় চাওক পালেঙি উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ সেয়া ইতিমধ্যে 25 আৰু 26 কালিৰ পৰা আৰম্ভ হৈছে আৰু আজি 26 তাৰিখে প্ৰথম যি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু কেমেৰা সহযোগীয়ে দেখুৱাই আছে যে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু পালেঙি ৰাজহুৱা হাইস্কুলৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি যোৱা এই শোভাযাত্ৰাই গাঁৱৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি ইতিমধ্যে যি পুনৰ পালেঙি হাইস্কুলৰ ওচৰ পাইছেহি আৰু মোৰ কেমেৰা সহযোগী সুশাংকই দেখুৱাই আছে সমগ্ৰ দৃশ্য প্ৰায় 10,000 লোক সমবেত হোৱা এই যি এটা বৃহৎ শোভাযাত্ৰা ইতিমধ্যে এটা বিস্তীৰ্ণ অঞ্চল পৰিভ্ৰমণ কৰি আহি পুনৰ পালেঙি স্কুলৰ সন্মুখ পাইছেহি আৰু সকলোৰে মুখত জুবিনৰ গান শুনিবলৈ পাইছোঁ এই মুহূৰ্তত আৰু আমাৰ সৈতে উদযাপন সমিতিৰ লোক আছে আমি তেখেতলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা আজি আপোনালোকৰ কি কি কাৰ্যসূচী আছে আৰু এই শোভাযাত্ৰা কিমান সময়ৰ পৰা আৰম্ভ কৰিছিলে আমি 11টা বজাৰ 10টা বজাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু আমাৰ এই শোভাযাত্ৰা আহি অন্তিম টাইমত পাইছে ইয়াৰ পিছতে আমাৰ প্ৰয়াত প্ৰধান শিক্ষকৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব তাৰ পাছতে দিনৰ মুকলি সভা আৰম্ভ হ'ব আৰু ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে যি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ সম্পাদক আমাৰ সৈতে আছে মই আপোনাৰ পৰা জানিব ইয়াৰ পাছৰ কাৰ্যসূচী কি কি আছে আমাৰ এতিয়া ইতিমধ্যে যোৱাকালি আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈ গৈছে সাংস্কৃতিক সন্ধিয়া হৈ গৈছে আমাৰ এলুমিনি মিট হৈ গৈছে আৰু আজি আমাৰ এতিয়া আপোনালোকে দেখিছে যে সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে চলি আছে আৰু ইয়াৰ পিছতে আমাৰ মুকলি সভা আছে মুকলি সভাত আমাৰ বিভিন্ন প্ৰান্তত থকা আমাৰ প্ৰাক্তন যিসকল প্ৰতিভাৱান প্ৰতিষ্ঠিত আমাৰ শিক্ষাৰ্থী আছে তেওঁলোকক আমি সম্বৰ্ধিত কৰিম বিশিষ্টজনক সম্বৰ্ধিত কৰিম আৰু ইয়াৰ পিছতে আমাৰ শেষৰ ভাগলৈ আমাৰ নিশাৰ ভাগলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আপোনালোক সকলোকে এতিয়াও যিসকল আমাৰ এই অনুষ্ঠানটো চাই আছে তেখেতলোকক আমি এই অনুষ্ঠান চলিলে আহি আমাৰ অনুষ্ঠানসমূহ উপভোগ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল দেৱজিৎ দিহিঙীয়া আৰু এটা কথা ক'ব লাগিব যে আৰু কিছু সময়ৰ পাছতে মুকলি সভা আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে বক্তৃতা অনুষ্ঠানৰ মূল অতিথি হিচাপে উপস্থিত থাকিব ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আৰু তেখেতে আজি এই যি পালেঙি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আছে তাত তেখেতে নিৰ্দিষ্ট মূল বক্তৃতা অনুষ্ঠানত তেখেতে ভাষণ প্ৰদান কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ